ৰবিকুল হুছেইন ডাঙৰীয়াদেৱৰ বাবে আজি অসমত গো মাংস বন্ধ কৰি দিবলৈ বাধ্য হৈ গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ। অসমত সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল গো মাংস ভক্ষণ। কপোৱাৰ এটাই কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়া। ৰকিবুল হুছেইন ডাঙৰীয়াই গো মাংস লৈ পেলাই এনেকুৱা গোটেই অসম কপাই দিছে। আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা ডিচিশ্যন ল'বৰ কাৰণে বাধ্য পৰিছে। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, ৰকিবুল হুছেইন ডাঙৰীয়া এজন সংখ্যালঘুৰ নেতা হৈ পেলাই তেখেতে গো মাংস লৈ পেলাই এনেকুৱা এটা প্ৰতিবাদ কৰিলে যে চামগুৰি সমষ্টিত বিজেপি লোকসকলে গো মাংস খাই ৰাজনীতি ভোট দিছিলে। এই গো মাংস লৈ আজি গোটেই অসম কঁপিছে। মই এটা কথা কৈছোঁ, তেখেত ৰবিকুল হুছেইন ডাঙৰীয়াদেৱ হৈছে বাংলাদেশী। তেওঁ বাংলাদেশৰ ঢাকাত আছিল আচল ঘৰ। এজন সংখ্যালঘুৰ এজন নেতা হয়। তেখেত ক'ৰ হয়? তেখেতো একজন অৰ্ডিনেৰী সংখ্যালঘু নেতা। তেওঁ ঢাকাৰ পৰা আহিছে। তেওঁ বাংলাদেশী হয়। তেওঁ বাংলাদেশী হৈ পেলাই আজি আমাৰ মুছলিম আমাৰ সংখ্যালঘু মানুহখিনিক এটা আঘাত বুঢ়ীবাসীৰ ৰবিকুল হুছেইন ডাঙৰীয়া নিজে এজন সংখ্যালঘু হৈ মুছলিম সম্প্ৰদায়ৰ মানুহৰ ওপৰত এনে অত্যাচাৰ কৰাটো কোনেও ভাল পোৱা নাই। ৰবিকুল হুছেইনে আঘাত সানিছে মুছলিম সম্প্ৰদায়ৰ লোকসকলৰ মাজত আৰু সংখ্যালঘু লোকসকলৰ মাজত। আপোনাক এটা কথা ক'ব বিচাৰিছোঁ, ধুবুৰীবাসীলৈ মই এটা আহ্বান জনাইছোঁ। আপোনালোকেও নিশ্চয় জানে ইতিমধ্যে তেখেত আপোনালোকৰ MP হৈছে। এই MPৰ প্ৰতিশোধটো এই সংখ্যালঘুৰ মানুহক এই গো মাংস লৈ তেওঁ যি প্ৰতিবাদ কৰিলে, এই গো মাংসৰ যি ৰাজনীতি কৰিলে, এই গো মাংসৰ ৰাজনীতিত আপোনালোকে ধুবুৰীৰ গোটেই ৰাইজসকলক মই আহ্বান জনাইছোঁ যে আপোনালোকে এই প্ৰতিশোধৰ আপোনালোকে 29 নিশ্চয় দিয়ে যেন। এই আহ্বান মোৰ ধুবুৰীবাসীলৈ থাকিল। ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ অসম বিধানসভাৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী আছিল। আৰু এইজন মন্ত্ৰী চামগুৰি সমষ্টিৰ ৰাইজে তেখেতক মন্ত্ৰীত্ব বনাইছিল। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, তেখেতে এই মন্ত্ৰীত্ব পাই চামগুৰিৰ ৰাইজক এনেকুৱা এটা উপহাৰ দিলে, এই উপহাৰ কেতিয়াও চামগুৰি ৰাইজে পাহৰিবলৈ নোৱাৰে। যিহেতু এই চামগুৰি এৰি তেখেতে ধুবুৰীত গ'ল। ধুবুৰীৰ পৰা এতিয়া তেখেতৰ বেছি দিন নাই, তেখেতে বাংলাদেশ যাব। যিহেতু তেওঁৰ দেউতাক বাংলাদেশৰে আছিলে। ঢাকাৰ পৰা আহি নগাঁও ঢাকাপতিখন তেখেত দেউতাকে বনাইছিলে। আজি এটা কথাই ক'ব বিচাৰিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়া যে তেখেতৰ এই নীতি কাৰণে আজি এই অসমবাসী জ্বলি আছে। এই অসমৰ যিখিনি মূল মন্ত্ৰ তেখেতে এগৰাকী মাইনৰিটিৰ সংখ্যালঘু নেতা হৈ তেখেতে কোনো দিব শুনিছোঁ নিজত। কিন্তু যোনটো কাম ৰকিবুল হুছেইনে কৰিছে যে গৰু মাংস নিষিদ্ধ কৰিব লাগে, কিন্তু এইটো ৰকিবুল হুছেইনে ক'ব নালাগিছিল একচুৱেলি। কিন্তু সি আজি এনেকুৱা হৈছে পাগল কুকুৰৰ নিচিনা। নহ'লে আজি তাৰ ল'ৰা পৰাজয়ৰ পিছত সি এনেকুৱা মন্তব্য কৰিব পাৰিছে। গৰু মাংসটো এইটো আমাৰ খাব বস্তু, আমি খামেই। এইটো কাৰণে কি আপোনাৰ মুছলমান সমাজত অসুবিধা হ'ব মানে আমাৰ হিচাপে ৰকিবুল হুছেইনক মুছলমান এলেকাত তাক বয়কট কৰিব লাগে। মুছলমান এলেকাত সি সোমাব নোৱাৰে। এইটো গৰু মাংসটো বিক্ৰী কৰিবৰ কাৰণে ধৰক আমাৰ মুছলিম মানুহৰ কাৰণে কিবা অসুবিধা হয়। তথাপি যদি বন্ধ হ'লেও আমাৰ অসুবিধা একো নহয়। হোটেলত বন্ধ হ'লে গাঁও গ্ৰামত কিবা ধৰক অনুষ্ঠান হ'লেতো আমাক এইটো লাগে। আমাৰ মুছলিম মানুহৰ কাৰণে বেয়া চাদি কিবা হ'লে গৰু মাংসটো আমাক লাগেই, নহ'লে আমাক অসুবিধা হয়। দুখীয়া মানুহৰো অসুবিধা হয়। সেইটো তাৰ ব্যক্তিগত কাৰণে তেনেকুৱা হৈছে। সি যদি তেনেকুৱা কৰে সেইটো ক'লেতো নহ'ব। আমাৰ তাৰ ল'ৰাটো যে ইলেকশ্যনত হাৰিছে সেইটো কাৰণে তাৰ মাথাটো মগজত কিবা বেয়া হৈ গৈছে। সেইটো কাৰণে তাৰ কামটো হোৱা নাই, জিকিব পৰা নাই কাৰণে সেইটো এতিয়া গৰু মাংসটো বন্ধ কৰিবলৈ বিচাৰিছে। এইটো বন্ধ হ'লে আপোনাৰ মুছলমান মানুহৰ অসুবিধা হ'ব ন? এইটো